Welcome to my YouTube channel Education E4G. Mataleke Education E4G channel YouTube channel tole স্বাগতম জনাইছো আৰু আজি দ্বাদশ শ্ৰেণীৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ মানে HS ফাইনেল ইয়াৰ কোৰ্সৰ ইংলিশ কোৰ্সৰ মই কিছু ইংৰাজী লেসন বিলাক অলপ পঢ়াই দিবৰ কাৰণে চেষ্টা কৰিছো হয়তো বহুত ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব গতিকে আজি এটি লেসন পঢ়াবলৈ গৈছো এটো মই অসমীয়াৰ সহিতে অসমীয়াৰ লগতে ধুনীয়াকে অলপ বুজাবলৈ চেষ্টা কৰিম নিশ্চয় দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকল কিছু পৰিমাণে উপকৃত হ'ব বুলি মই আশা ৰাখিছো আজিৰ লেসনটো হৈছে ইন্ডিগো INDIGO INDIGO এটো written by এটো লিখিছে লুইস ফিচাৰ নামৰ লিখকজনে এটো লিখিছে the writer লুইস ফিচাৰ INDIGO লুইস ফিচাৰ about the author at the first time you should know about the author অর্থাৎ প্ৰথমতে যিকোনো এটা লেসন বা পাঠ এটা পঢ়াৰ আগতে কোনে লিখিছিল লিখকজনৰ বিষয়ে কিছু কথা নিশ্চয় জনাটো দৰকাৰ গতিকে about the author Louis Fisher he was born in 1896 and he died 1970 was born in Philadelphia he served as a volunteer in the British Army between 1918 and 1920 Fisher made a career as a journalist. He made a career as a journalist and wrote for the New York Times, the Saturday Review, and for European and Asian publications. He was also a member of the faculty of Princeton University. The following is an abstract from his book, The Life of Mahatma Gandhi. The book has been reviewed as one of the best books even written on Gandhi by Times Educational Supplement. অৰ্থাৎ এই যে বাম ফিচাৰ তেওঁ 1896 চনৰ 29 ফেব্ৰুৱাৰীত ফিলাডেলফিয়াত লুইস ফিচাৰৰ জন্ম হৈছিল প্ৰথমতে লিখকজনৰ বিষয়ে about the author তোমালোকে কিছু জানি ল'ব লাগিব তেওঁ এজন মাছ বেপাৰীৰ পুত্ৰ আছিল অৰ্থাৎ তেওঁৰ দেউতাকে মাছ বেপাৰ কৰিছিল ফিলাডেলফিয়া স্কুল অফ পেডালজি 1914 পৰা 1916 চনত তেওঁ অধ্যয়ন সমাপ্ত কৰাৰ পিছত তেওঁ এজন বিদ্যালয়ৰ শিক্ষক হৈছিল আৰু 1917 চনত ফিচাৰে পেলেষ্টাইনৰ সেনাবাহিনীৰ গড জেভিছ লেজিয়নত যোগদান কৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি অহাৰ পিছত ফিচাৰে নিউয়ৰ্কৰ এটা সংবাদ মাধ্যমত প্ৰতিষ্ঠানত তেওঁ যোগদান কৰিছিল 1921 চনত ফিচাৰ জাৰ্মানীলৈ যায় আৰু নিউয়ৰ্কৰ ইভিনিং পোষ্টত ইউৰোপীয় সংবাদদাতা হিচাপে অৱদান আগবঢ়ায় ইয়াৰ পিছৰ বছৰত তেওঁ মস্কোলৈ যায় আৰু 1923 চনত দ্য নেশ্যনৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছিল 1938 চনত ফিচাৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি আহে আৰু নিউয়ৰ্কৰ স্থায়ীভাৱে বাস কৰিবলৈ লয় দ্য নেশ্যনৰ বাবে তেওঁ কাম অব্যাহত ৰাখিলে আৰু তেওঁৰ আত্মজীৱনী his autobiography এইটো নামটো মনত ৰাখিব লাগিব যাও কেতিয়াবা কোৱেশ্চন হ'ব পাৰে যে write the autobiography of Louis Fisher write the name of autobiography of Louis Fisher তেতিয়া Men and Politics his autobiography was Men and Politics তেওঁ লিখি উলিয়াইছিল আৰু সম্পাদকৰ লগত মতানৈক্য হোৱাৰ ফলত তেওঁ কি কৰিলে 1945 চনত দ্য নেশ্যন তেওঁ ত্যাগ কৰে তেওঁৰ সাম্যবাদৰ প্ৰতি মহাভংগ যদিও তেওঁ কমিউনিষ্ট দলৰ সদস্য নাছিল তেওঁৰ ৰচনা দ্য গড দ্যাট ফিল্ড 1949 চনত তেওঁ লিখিছিল আৰু ফিচাৰৰ অন্য গ্ৰন্থবোৰৰ ভিতৰত দ্য লাইফ অফ মহাত্মা গান্ধী 1950 চনত তেওঁ লিখিছিল ষ্টেলিন 1952 আৰু লেনিন 1964 প্ৰিন্সটন বিশ্ববিদ্যালয়ত লুইস ফিচাৰে সোভিয়েট ইউনিয়নৰ বিষয়ে পঢ়াইছিল আৰু 1970 চনৰ 15 জানুৱাৰীত তেওঁৰ মৃত্যু পৰ্যন্ত তেওঁ এই কাম কৰিছিল গতিকে দিস ইজ দা a short summary about the author অৰ্থাৎ ইন্ডিগো লেসনটো লিখা লিখক
যিজন লুইচ ফিচাৰ তেওঁ ফিলাডেলফিয়াত জন্মগ্ৰহণ কৰা লুইচ ফিচাৰে এই গল্পটো লিখিছিলে। এতিয়া আমি আহিছোঁ যে ইণ্ডিগো হোৱাট ইজ দ্য মিনিং, হোৱাট ইজ দ্য চামাৰী বিহাইণ্ড হেয়াৰ। এই গল্পটোৰ জৰিয়তে কোনখিনি কথা ক'বলৈ গৈছে, প্ৰথমতে গল্পটো অলপ কথা জানি ল'ব লাগিব যে about the summary. An abstract from Louis Fisher's biography on Mahatma Gandhi. তেওঁ মহাত্মা গান্ধীৰ যিখন বায়োগ্ৰাফি জীৱনী লিখিছিল। অটোবায়োগ্ৰাফি এণ্ড বায়োগ্ৰাফি। অটোবায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী, নিজে নিজৰ জীৱনী লিখাটো কি বুলি কয়, অটোবায়োগ্ৰাফি। আৰু বায়োগ্ৰাফি মিনছ হোৱাট, যে আনৰ জীৱনৰ বিষয়ে যিটোৱে লিখে সেইটো হৈছে বায়োগ্ৰাফি। গতিকে an abstract from Louis Fisher's biography on Mahatma Gandhi, Indigo is a description of how Gandhiji took up the cause of the poor indigo growing peasants of Champaran, a remote village on the foothills of Himalayas. অৰ্থাৎ এসময়ত কি হৈছিলে, হিমালয় পৰ্বতৰ পাদদেশত আশে পাশে, হিমালয় পৰ্বতৰ আশে পাশে কিছুমান দুখীয়া খেতিয়কে বাস কৰিছিলে। আৰু তেওঁলোকে নীলৰ নিচিনা এনেকুৱা ধৰণৰ এবিধ ৰং কৰা মানে খেতি কৰিছিলে। তেওঁলোকে যিবিলাক খেতিৰ পৰা তেওঁলোকে ৰং উৎপাদন কৰিছিল। আৰু চাম্পাৰণ নামৰ সেই ঠাইখনৰ নাম আছিল চাম্পাৰণ। চাম্পাৰণ নামৰ ঠাইখন আছিলে তাৰ সেই দুখীয়া খেতিয়কবিলাকৰ সেই কাহিনীটোলৈ ইয়াত লিখিছে। গান্ধী ৱেণ্ট টু বিহাৰ ইন 1917। 1917 চনত তেওঁ বিহাৰলৈ গৈছিল টু লাৰ্ণ এবাউট দ্য ইনজাষ্টিচ অফ দ্য লেণ্ডলৰ্ড ছিষ্টেম। লেণ্ডলৰ্ড ছিষ্টেম যিটো মহাজনী প্ৰথা, অৰ্থাৎ মাটিৰ মালিকী স্বত্ব আগতে মহাজনী প্ৰথা বা জমিদাৰী প্ৰথা এইবিলাকত আছিলে। গতিকে লেণ্ডলৰ্ড ছিষ্টেম হুইচ এক্সপ্লইটেড দ্য পিজেন্টছ। আৰু তাত কি কৰিছিলে যে সেই অংশীদাৰী খেতিয়কসকলে নীল উৎপাদন কৰিবলৈ বাধ্য কৰা হৈছিলে তেওঁলোকক, কৃষকবিলাকক। আৰু তেওঁলোকক মালিকসকলে কি কৰিছিলে, মাটি মুকলি কৰিবলৈ বহু পৰিমাণৰ ধন ল'ব বিচাৰিছিলে। তাৰমানে এক্সপ্লইট কৰা, এক্সপ্লইট মানে শোষণ কৰা। When the poor farmers signed new agreement মানে চুক্তি, pertaining to their land, the cunning landlords extorted huge sums of money for freeing their land. Gandhiji's long and heroic struggle for the Champaran issue marked the first attempt of the civil disobedience movements. The British landlords, সেই সময়ত যি ইংৰাজসকলৰ মালিকবিলাক আছিলে, faced their defeat when they were compelled to return 25% of the extorted money to the sharecroppers. অৰ্থাৎ সেই শস্য উৎপাদনকাৰীসকলক মহাত্মা গান্ধীয়ে কি কৰিছিলে, সেই খেতিয়কবিলাকৰ সপক্ষে যুক্তি দি তেওঁলোকে আন্দোলন কৰিছিলে। আৰু সেই আন্দোলনৰ ফলস্বৰূপে ব্ৰিটিছসকলে তেওঁলোকক 25% অৰ্থাৎ 25% তেওঁলোকে ৰেহাই দিবলৈ বাধ্য হৈছিলে। এতিয়া অসমীয়াখিনি সম্পূৰ্ণ চাবা, যে গল্পটোৰ সম্পূৰ্ণ অসমীয়াখিনি মই এবাৰ কৈ দিছোঁ। যিসকলে এছামিছ মিডিয়ামত আছে তেওঁলোকৰ সুবিধা হ'ব যে লুইচ ফিচাৰৰ মহাত্মা গান্ধীৰ জীৱনীৰ পৰা উদ্ধৃত, লুইচ ফিচাৰে লিখা মহাত্মা গান্ধীৰ যিখন জীৱনী, দ্য বায়োগ্ৰাফি অফ মহাত্মা গান্ধী ৰিটেন বাই লুইচ ফিচাৰ, ইণ্ডিগত কি কৰিছে, হিমালয়ৰ পাদদেশত অৰ্থাৎ হিমালয়ৰ আওহতীয়া আশে পাশে থকা এখন আওহতীয়া গাঁও চম্পাৰণ, গাঁওখনৰ নাম আছিলে কি, চম্পাৰণ। হোৱাট ৱাজ দ্য নেম অফ দ্য ভিলেজ, চম্পাৰণ। দ্য নেম অফ দ্য ভিলেজ ৱাজ চম্পাৰণ। আৰু তাত কি কৰিছিলে, দুখীয়া নীল খেতিয়কসকলৰ বাবে আইনগত ব্যৱস্থা কেনেদৰে লৈছিল সেই বিষয়ে বৰ্ণনা পোৱা যায়। গান্ধীজীয়ে 1971 চনত কৃষকসকলক শোষণ কৰা মহাজনী প্ৰথাৰ অন্যায়ৰ বিষয়ে জানিব পাৰি বিহাৰলৈ গৈছিল। আৰু পুৰণি চুক্তি এখনৰ আদেশ অনুযায়ী অংশীদাৰী খেতিয়কসকলক নীল উৎপাদন কৰিবলৈ বাধ্য কৰা হৈছিল। যেতিয়া দুখীয়া খেতিয়কসকলে তেওঁলোকৰ মাটি সম্বন্ধীয় নতুন চুক্তিত স্বাক্ষৰ কৰিলে, টেঙৰ মাটিৰ মালিকসকলে কি হ'ল, সিহঁতৰ মাটি মুকলি কৰাৰ বাবে বহু পৰিমাণে ধন দিব লগা হৈছিল। চম্পাৰণৰ কাৰণে গান্ধীৰ দীঘলীয়া আৰু বীৰত্বপূৰ্ণ সংগ্ৰাম আইন অমান্য আন্দোলনৰ প্ৰথম বিজয় হিচাপে চিহ্নিত হয়। আৰু মহাত্মা গান্ধীয়ে যি ভাৰতবৰ্ষত আইন অমান্য আন্দোলন আৰম্ভ কৰিছিলে, সেই আইন অমান্য আন্দোলনৰ
অংশ হিচাপে এই চম্পাৰণৰ যিটো বিদ্ৰোহ বা সংগ্ৰাম এখন হৈছিলে সেইখনকে আমি চম্পাৰণৰ গান্ধীৰ দীঘলীয়া বীৰত্বপূৰ্ণ সংগ্ৰাম বুলি আখ্যা দিয়া হৈছে। ইংৰাজ মাটিৰ মালিকসকলে পৰাজয়ৰ সন্মুখীন হয় যেতিয়া তেওঁলোকক অংশীদাৰী খেতি কৰা সকলৰ পৰা বলেৰে লোৱা ধনৰ 25% উভতাই দিবলগীয়া হৈছিল। আৰু মহাত্মা গান্ধীয়ে এই খেতিয়কসকলৰ কাৰণে অশেষ কষ্ট কৰি এই সংগ্ৰামটো আগবঢ়াই নিছিলে আৰু যাৰ ফলত ব্ৰিটিছৰ যি মাটিৰ মালিক আছিলে সেই সময়ত তেওঁলোকে কি হৈছিলে 25% ডিসকাউন্ট কৰিবলৈ বাধ্য হৈছিল। অৰ্থাৎ 25% তেওঁলোকে এই খেতিয়কসকলক উৎপাদনকাৰীবিলাকক কি কৰিছিলে ঘূৰাই দিব লাগিছিলে। এইখিনি হৈছে আমাৰ ইণ্ডিগো গল্পটোৰ মূল কথা। ৰাইটাৰ হু ইজ দ্য অথৰ অফ দিস ষ্টৰী ইণ্ডিগো লুইচ ফিচাৰ। আৰু লুইচ ফিচাৰে লিখিছিলে, নামটো মনত ৰাখিবা। আৰু তেওঁৰ যিখন কাৰ পৰা লৈছিলে এইখন ক'ৰ পৰা তুলি অনা হৈছিলে দ্য বায়োগ্ৰাফি অফ মহাত্মা গান্ধী, আৰু মহাত্মা গান্ধীৰ জীৱনীৰ পৰা লোৱা হৈছিলে। এতিয়া আমি লেসনটো আমি কিছু পঢ়ি দিবলৈ চেষ্টা কৰিম। তোমালোকে যিসকলে চোৱা তোমালোকে কিতাপবিলাক উলিয়াই ল'ব পাৰিবা। হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক যিসকলে ফাইনেল পৰীক্ষা 2025 বৰ্ষত দিব তেওঁলোকে 2024 বৰ্ষৰ যিটো ফাইনেল পৰীক্ষা হ'ব সেই ফাইনেল পৰীক্ষাৰ কাৰণে আমি এই লেসনবিলাক গোটেই লেসনবিলাক আমি সিলেবাছত যিকেইটা লেসন আছে বুজাই দিবলৈ চেষ্টা কৰিম। উইথ প্ৰজ এণ্ড পয়েম এণ্ড আদাৰ অলছো গ্ৰামাৰ অলছো উইল বি গিভেন বাই দিছ চেনেল। তো তোমালোকে কিতাপবিলাক উলিয়াই ল'বা, যেতিয়া ভিডিঅ'টো চোৱা কিতাপখন উলিয়াই ল'বা। ইণ্ডিগো। When I first visited Gandhi in 1942 at his ashram in Sevagram in central India, he said, অৰ্থাৎ ইয়াত কৈছে লিখকজনে যে when I first visited Gandhi, মই যেতিয়া গান্ধীৰ ওচৰলৈ প্ৰথম গৈছিলোঁ 1942 চনত। ক'ত গৈছিলে? সেৱাগ্ৰাম, অৰ্থাৎ গান্ধীজীৰ আশ্ৰমত। ক'ত আছিলে আশ্ৰমখন? ইন চেন্ট্ৰেল ইণ্ডিয়া, মধ্য ভাৰতত। হি সেড, তেওঁ কি বুলি কৈছিলে গান্ধীয়ে? যে আই উইল টেল ইউ, এইটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে, ডাইৰেক্ট নেৰেশ্যনত দিয়া আছে। গান্ধীজীয়ে কোৱা কথাখিনি ডাইৰেক্ট নেৰেশ্যনত দিয়া আছে। I will tell you how it happened that I decided to urge the departure of the British. It was in 1970. মই তেওঁলোকক কৈছিলোঁ, সেই খেতিয়কবিলাকক তাত মই কৈছিলোঁ, কি বুলি কৈছিলোঁ যে 1917 চনতে মই কি কৰিছিলোঁ ব্ৰিটিছসকলক আমাৰ দেশ ত্যাগ কৰাৰ কথা কৈছিলোঁ। He had gone to the December 1916 annual convention of the Indian National Congress Party in Lucknow. আৰু 1916 চনত এনুৱেল কনভেনশ্যন যিটো বাৰ্ষিক অধিৱেশন হৈছিলে অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ। ক'ত হৈছিলে এইখন মিটিং? লক্ষ্ণৌত হৈছিলে। There were 2,301 delegates and many visitors. আৰু তাত কিমান মানুহ আছিলে? There were 2,301 delegates, প্ৰতিনিধি। Delegates means what? প্ৰতিনিধি। বিভিন্ন দেশ ঠাইৰ পৰা অহা তাত 2,301 delegates and many visitors, আৰু বহুত মানুহে তাত সেই মিটিঙত সভাখনত আহিছিলে অংশগ্ৰহণ কৰিবৰ কাৰণে। During the proceedings, Gandhi recounted, a peasant came up to me looking like any other peasant in India. আৰু ঠিক সেই মিটিংখনত মই থকা অৱস্থাতে কি হৈছিলে, এজন খেতিয়কে ডিউৰিং দ্য প্ৰচিডিং, যেতিয়া তাত প্ৰচিডিং লিখা হৈ আছিলে, গান্ধী ৰিকাউণ্টেড যে এ পিজেণ্ট কেম আপ টু মি, মোৰ ওচৰলৈ আহিছিল। গান্ধীয়ে কোৱা কথা এইটো, লুকিং লাইক এনি আদাৰ পিজেণ্ট ইন ইণ্ডিয়া, ভাৰতৰ অন্যান্য ঠাইৰ পৰা যেনেকৈ খেতিয়কবিলাক আহিছিলে সেই খেতিয়কজনেও তাৰ পৰা মোৰ কাষলৈ আহিছিল। Poor and emaciated and said, I am Rajkumar Shukla. The peasants, what was the name of the peasants? সেই খেতিয়কজনৰ নাম কি আছিলে? যে ৰাজকুমাৰ শুক্লা। I am from Champaran, যে চাম্পাৰণ নামৰ সেই হিমালয়ৰ পাদদেশৰ থকা চাম্পাৰণ নামৰ গাঁওখনৰ পৰা যোৱা খেতিয়কজন, তেওঁৰ নাম আছিলে কি? তেওঁৰ নাম আছিলে ৰাজকুমাৰ শুক্লা। And I want you to come to my district. আৰু কি হৈছিলে গান্ধীজীৰ ওচৰলৈ যে I want, মই বিচাৰো, you to come to my district,
আপোনাক মই আমাৰ জিলালৈকে নিব বিচাৰোঁ। গান্ধী হেড নেভাৰ হাৰ্ড অফ এ প্লেচ, এনেকুৱা এখন ঠাইৰ কথা নেভাৰ হাৰ্ড, নেভাৰটো নিগেটিভ, নেভাৰ কেতিয়াও নহয়, অৰ্থাৎ কেতিয়াও তেওঁ শুনা নাছিলে। ইট ৱাজ ইন দ্য ফুট হিলছ অফ দ্য টাৱাৰিং হিমালয়াছ হিমালয়াছ নিয়াৰ দ্য কিংডম অফ নেপাল, অৰ্থাৎ নেপালৰ ওচৰত, কিংডম অফ নেপাল, কিংডম ৰাজ্য, নেপালৰ ওচৰত থকা হিমালয়ৰ পাদদেশৰ এখন গাঁও, যিখন গাঁৱৰ কথা মহাত্মা গান্ধীয়ে কেতিয়াও শুনা নাছিল। তাৰপিছত চাবা ছেকেণ্ড পেৰাগ্ৰাফটো, আণ্ডাৰ এন ancient arrangement, the Samparan peasants were sharecroppers. Rajkumar Shukla was one of them. আৰু সেই যিসকল শ্বেয়াৰক্ৰপাৰ মানে যিসকলে শস্য খেতি কৰি তেওঁলোকে অংশগ্ৰহণ কৰা খেতিয়কসকলৰ ভিতৰত ৰাজকুমাৰ শুক্লা এজন আছিলে, তেওঁলোকৰ ভিতৰত এজন খেতিয়ক। হি ৱাজ ইলিটাৰেট, তেওঁ কি আছিলে? ইলিটাৰেট মানে কি? অশিক্ষিত। ইলিটাৰেট লিখিব পঢ়িব নাজানা মানুহ। Which person he does not know how to write and read, he is called illiterate person. An educated person means who knows how to read and write. They are educated. But illiterate person means what? Who does not know how to write and read. They are called illiterate. সেই খেতিয়কজন ৰাজকুমাৰ শুক্লা কেনেকুৱা আছিলে? খেতিয়কজন লিখা পঢ়া নাজানিছিলে। But resolute, he had come to the Congress session to complain about the injustice of the landlord system in Bihar, and somebody had probably said, speak to Gandhi. আৰু ৰাজকুমাৰ শুক্লাই কি কৰিছিলে? সেই কংগ্ৰেছৰ মিটিংখনলৈ গৈছিলে। But why he went there? To give complaint against the landlords. কিয় কৈছিলে? সেই মাটিৰ মালিকসকলে তেওঁলোকক যিটো শোষণ কৰি আছে, এক্সপ্লইট, সেই তাৰ এগেইনষ্টত কমপ্লেইন দিবলৈ গৈছিলে। তেতিয়া and somebody, কোনোবাই তেওঁক কি বুলি কৈছিলে? somebody কোনোবা এজনে কৈছিলে যে had probably said, স্পষ্টভাৱে কৈছিলে যে স্পীক টু গান্ধী, যে এই কথাটো তুমি কি কৰা? গান্ধীজীক কোৱা। চাই যাবা কিতাপ। Gandhi told Shukla he had an appointment in Shahpur and was also committed to go to other parts of India. গান্ধীয়ে কি বুলি কৈছিলে শুক্লাক? যে তেওঁ যাব লগা আছে, তেওঁৰ ইতিমধ্যে কৰবাত প্ৰগ্ৰেম কৰা আছে, কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া তেওঁৰ আছে। শুক্লা accomplished to other part of India, ভাৰতৰ অন্যান্য ঠাইত তেওঁৰ যাব লগা আছে। শুক্লা accompanied him everywhere. কিন্তু শুক্লা, ৰাজকুমাৰ শুক্লা এই যে খেতিয়কজন আছিলে, ৰাজকুমাৰ শুক্লাই কিন্তু খেতিয়কজনে কি কৰিছিলে? তেওঁৰ কাষ এৰা নাছিলে। accompanied মানে go with, তেওঁৰ লগে লগে ঘূৰি ফুৰিছিল। Accompanied him everywhere. Then Gandhi returned to his ashram near Ahmedabad. তাৰপিছত যেতিয়া গান্ধীয়ে তেওঁৰ আহমেদাবাদলৈ ঘূৰি আহিলে, নিয়াৰ আহমেদাবাদৰ ওচৰত থকা তেওঁৰ আশ্ৰমলৈ ঘূৰি আহিছিল, শুক্লা followed him to the ashram. আৰু শুক্লাই তেওঁৰ লগতে তেওঁৰ সেই আশ্ৰমলৈকে শুক্লা নামৰ খেতিয়কজনে গৈছিল। For week he never left Gandhi's side. আৰু 4 সপ্তাহ, উইক, WWK, উইক মানে সপ্তাহ, WEAK উইক মানে দুৰ্বল, এইটো হৈছে 4 সপ্তাহ। For weeks he never left Gandhi's side. আৰু 4 সপ্তাহ ধৰি তেওঁ সেই খেতিয়কজনে, ৰাজকুমাৰ শুক্লা নামৰ খেতিয়কজনে কি কৰিছিলে? গান্ধীৰ লগত একেলগে আছিলে। Fixed that he begged, তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিছিলে যে এটা তাৰিখ দিয়ক। Impressed by the sharecroppers' tenacity and story, Gandhi said, তেওঁৰ যিটো আগ্ৰহ, সেই আগ্ৰহটো দেখা পাই পেলাই গান্ধীজীয়ে কি বুলি কৈছিল? I have to be in Calcutta on such and such the date, যে এটা তাৰিখত মই কলিকতালৈ যাম। Come and meet me and take me from there. আৰু তুমি কি কৰিবা? কলিকতালৈ আহিবা আৰু মোক তোমালোকৰ ডিষ্ট্ৰিক্টলৈ লৈ যাবা। তাৰপিছত নেক্সট চাবা, months passed. এনেকৈ থাকোঁতে কি হ'ল? মাহবিলাক গৈ আছে। Shukla was sitting on his haunches at the appointed spot in Calcutta when Gandhi arrived. যেতিয়া গান্ধীজীয়ে কলিকতা গৈ পাইছিলে, শুক্লাই কিন্তু সেই ঠাইখনতে তেওঁক অপেক্ষা কৰি বহি আছিলে। He waited till Gandhi was free.
কেতিয়া গান্ধীজীয়ে মানে ফ্ৰী অৰ্থাৎ মুকলিভাৱে তেওঁৰ লগত কেনেকৈ কথা পাতিব সেই সময়খিনিলৈকে তেওঁ শুক্লাই ৰাজকুমাৰ শুক্লাই ৰখি আছিলে। Then the two of them boarded a train for the city of Patna in Bihar. আৰু তাৰপিছত কি কৰিছিলে গান্ধীজী আৰু ৰাজকুমাৰ শুক্লা নামৰ খেতিয়কজনে পাটনালৈকে যোৱা ট্ৰেইনত তেওঁলোকে পাটনালৈ গৈছিল। বিহাৰৰ পাটনা। পাটনা ইজ দ্য কেপিটেল অফ বিহাৰ। পাটনা বিহাৰৰ ৰাজধানী। There Shukla led him to the house of a lawyer named Rajendra Prasad, who later became president of the Congress Party and of India. আৰু বিহাৰত কি কৰিছিলে পাটনাত শুক্লাই তেওঁ কি কৰিছিলে এটা ঘৰলৈকে লৈ গৈছিলে আৰু সেই মানুহগৰাকীৰ গৃহস্থগৰাকীৰ নাম আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ যিটো প্ৰেচিডেণ্ট হৈছিলে who later became later মানে পাছত became president of the Congress Party and of India আৰু তেওঁ পিছত কংগ্ৰেছ দলৰ নেতা হৈছিলে আৰু ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে। ৰাজেন্দ্ৰ প্ৰসাদ was out of a town তেওঁ কিন্তু টাউনৰ পৰা বাহিৰত আছিলে but the servants knew Shukla as a poor yeoman who pestered their master to have the indigo sharecroppers. So they let him stay on the ground with his companion Gandhi, whom they took to be another peasant. গতিকে শুক্লা ৰাজেন্দ্ৰ প্ৰসাদ নাছিলে সেইকাৰণে তেওঁ কি কৰিছিলে বেলেগ এজন খেতিয়কৰ তালৈকে তেওঁ লৈ গৈছিলে। But Gandhi was not permitted to draw water from the well lest some drops from his bucket pollute the entire source. আৰু কি কৰিছিলে but Gandhi was not to be allowed not permitted তেওঁ অনুমতি দিয়া হোৱা নাছিল to draw from the নাদৰ পৰা পানী উঠাবলৈ তেওঁ দিয়া হোৱা নাছিল lest some drops from his bucket pollute the entire source. How did they know that he was not an untouchable? যে তেওঁ কেনেকৈ গম পাইছিল যে তেওঁ মানে আনটাচেবল যেটো মানে আমাৰ কি বুলি কয় এইটো তোমাৰ এই যে আনটাচেবল যাক চুব নোৱাৰি চুব নোৱাৰি অৰ্থাৎ তেওঁক তাৰমানে চুব নোৱাৰি এনেকুৱা এটা পৰিস্থিতিত তাৰমানে তেওঁ তাত পৰি গৈছিল। তাৰপিছত চাব তাৰপিছত তোমালোকে চাই যাবা কিতাপত চাই যাবা Gandhi decided to go first to Muzaffarpur. প্ৰথমতে গান্ধীয়ে তাৰপিছত সিদ্ধান্ত কৰিছিলে যে তেওঁলোকে মুজাফৰলৈ যাব। মুজাফৰপুৰ বিহাৰৰ এখন ঠাই পাটনাৰ ওচৰতে মুজাফৰপুৰ which was en route to Champaran to obtain more complete information about conditions that Shukla was capable of imparting. He accordingly sent a telegram to Professor J.B. Kripalani of the Arts College in Muzaffarpur. তেওঁ কি কৰিছিলে মুজাফৰপুৰৰ কলা বিভাগৰ যিখন কলেজ আৰ্টছ কলেজ আছে তাত এখন জে.বি. কৃপালিনী প্ৰফেসৰ তেওঁলোকে এখন চিঠি লিখিছিলে whom he had seen at Tagore's শান্তি নিকেতন স্কুল টেগৰ অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তি নিকেতন স্কুলত তেওঁ দেখা পাইছিলে আগতে এবাৰ। The train arrived at midnight. তাৰপিছত ৰেলত উঠি তেওঁলোকে যেতিয়া গ'ল ৰাতি 15 এপ্ৰিল 1917 1917 চনত 15 এপ্ৰিলত ৰাতি তাত গৈ পালে। Kripalani was waiting at the station with him. Kripalani এটা ষ্টেচনত বাটছে আছিলে। Large body of students Gandhi stayed there for 2 days in the home of Professor Malkani, a teacher in a government school. আৰু তাতে সেই প্ৰফেসৰজনে ৰৈ আছিলে বহুত ছাত্ৰ ছাত্ৰী তেওঁ সম্ভাষণ জনাবৰ বাবে ৰৈ আছিলে আৰু তাত গৈছিলে এটা ঘৰত প্ৰফেসৰ মালকিনি নামৰ প্ৰফেসৰজনৰ ঘৰত আছিলে এ টিচাৰ এজন শিক্ষক আছিলে তেওঁ এখন গভৰ্ণমেণ্ট স্কুলৰ চৰকাৰী বিদ্যালয়ৰ। It was an extraordinary thing in those days, Gandhi commented, for a government professor to harbor a man like me. In smaller localities, the Indians were afraid to show sympathy for advocates of home rule. যে এনেকুৱা এখন চহৰত তাত য'ত নেকি গান্ধী মতে যে for a government professor এজন চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকক harbor a man like me মোৰ নিচিনা এজন মানুহক তেওঁ হেৰি কৰিবনে
in smaller localities. সেই সৰু অঞ্চলটোত the Indians were afraid, ভাৰতীয়সকলে ভয় খাইছিল যে to show sympathy for advocates of home rule. হয়নে? The news of Gandhi's advent of the nature of his mission spread quickly to Muzaffarpur and to Champaran. আৰু সেই সময়তে কি হ'ল মুজাফৰপুৰত তেওঁ যোৱাৰ লগে লগে সেই কথাটো হিমালয়ৰ পাদদেশৰ গোটেই অঞ্চলতে বিয়পি পৰিলে আৰু মুজাফৰপুৰতো সকলো খেতিয়কে বা মানুহবিলাকে গম পালে Sharecroppers from Champaran began arriving on foot and by conveyance to see their champion. Muzaffarpur lawyers called on Gandhi to brief him. They frequently represented peasants groups in court. They told him about their caste and resorted the size of their fees. Gandhi decided the layers for collecting big fish from the sharecroppers. আৰু সেই তাত গৈ পেলাই কি কৰিলে মুজাফৰপুৰ লেয়াৰ যাৰ যেটা মুজাফৰপুৰৰ কোৰ্টৰ উকিল আছিলে called on Gandhi মাটি দেখা কৰিলে to brief him. They frequently represented peasant groups in court. খেতিয়ক বিলাকক মাটি নিলে Gandhi decided the layers cited the layers for collecting big fish from the sharecroppers. He said, I have come to the conclusion that we should stop going to low courts. Taking such case to the courts does little good. Where the peasants are so crushed and fear-stricken, low courts are unless the real relief for them is to be free from fear. আৰু তাত কি কৈছিল যে এই খেতিয়কসকলক এইবিলাক ফিছৰ পৰা বা তেওঁলোকক মুক্ত কৰিব লাগে তেওঁলোকক এই হাই ফিছ বিলাকৰ পৰা কেনেকৈ ৰেহাই দিব পাৰি তাৰ পিছত চাব most of the arable land in the Champaran district was divided into large estates owned by Englishmen and worked by Indian tenants. সেই চেম্পাৰণত কি কৰিছিলে তাত যে ষ্টেট অন বাই ষ্টেট বেছিভাগ মালিকীস্বত্ব আছিলে ব্ৰিটিছৰ মানুহবিলাকৰ আৰু কাম কৰিছিলে আমাৰ ভাৰতীয় মানুহবিলাকে the chief commercial crop was indigo আৰু মেইন যেটো শস্যৰ খেতি কৰা হৈছিলে যেটো ব্যৱসায়িক কমাৰ্চিয়েল ব্যৱসায় ভিত্তিত যেটো খেতি কৰা হৈছিলে হেতু আছিল ইন্ডিগো এবিধ শস্য যেটোৰ পৰা মানে ৰং নীলা ৰঙৰ এটা ৰং সৃষ্টি কৰা হয় the landlords compelled all tenants to plant 20 or 15% মাত্ৰ তেওঁলোকে গছপুলি পুতিব লাগে সেই গছবিলাক পুতে 20% or 50% 20 পৰা 15% শতাংশ and their holdings with indigo and surrendered the entire indigo harvest as rent. This was done by long-term contract. এনে ধৰণে তেওঁলোকক শোষণ কৰি আছিল Presently the landlords learned that Germany had developed synthetic indigo. They thereupon obtained agreements from the sharecroppers to pay them compensation for being released from the 15% arrangement. The sharecroppers, their sharecropping arrangement was irksome to the peasants, and many signed willingly. Those who resisted engaged layers. The landlords hired tongues. Meanwhile, the information about synthetic indigo reaches the illiterate peasants who had signed, and they wanted their money back. আৰু তেতিয়া কি হ'ল গান্ধীজী যোৱাৰ লগে লগে গোটেই খেতিয়কবিলাকে একত্ৰিত হয় তেওঁলোকে যিমান বেছি পৰিমাণৰ টকা তেওঁলোকৰ পৰা লৈছিলে তেওঁলোকে একেলগে ডিমান্ড কৰিলে যে এই টকাবিলাক তেওঁলোকক ঘূৰাই দিব লাগে যিয়ে নহওক আজিলৈকে ইমানতে থাকক এদিনতে এটা লেসন শেষ কৰিব পৰা নাযাব গতিকে আমি ইয়াৰ পিছৰ পাৰ্টত বাকিখিনি পঢ়াই দিম আৰু যিসকল হায়াৰ সেকেন্ডাৰী ফাইনেল ক্যান্ডিডেট ইতিমধ্যে তোমালোকে ভিডিওটো চোৱা তোমালোকে এই কথাখিনি কিতাপখন উলিয়াই ল'বা আৰু অতি সহজভাৱে ইংলিশ মিডিয়াম উইথ আসামিজ মিডিয়াম যিসকল অসমীয়া মাধ্যমত পঢ়ে তেওঁলোকে প্ৰথম অৱস্থাত টেক্সটৰ গল্প পয়েম এণ্ড প্ৰোজ আৰু পয়েমখিনি বুজি ল'বৰ কাৰণে চেষ্টা কৰিব তোমালোকে যদি লাগে তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰা আৰু সাবস্ক্ৰাইব কৰি ল'লে ৰেগুলাৰ লেসনবিলাক পাবা তেতিয়াহে আমি দিবলৈ সুবিধা হ'ব আজি আমি ইন্ডিগো লেসনটোৰ এইখিনি আমি পঢ়ি কিছু জনালো কোনোবাই কিবা জানিব লগা থাকিলে কমেন্টত জনাব পাৰে
কমেণ্টত জনাব পাৰিব, তেওঁলোকে শিকিব পাৰিব। মুঠতে ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব লাগে। আমাৰ এইটোৱে এই চেনেলটোৰ উদ্দেশ্য। আমি শিক্ষা বিভাগৰ ইয়াত অকল ইংলিছে নহয়, আকৌ এডুকেশ্যন, ইকনমিক্স, পলিটিকেল চায়েন্স, অল এভৰিথিং ছাবজেক্টবিলাকৰ বিষয়ে আমি সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিম। আজিলৈকে মই ইমানতে এই পাঠটোৰ সমাপ্তি কৰিছোঁ আৰু ইয়াৰ পিছত এই পাঠটোৰ দ্বিতীয় অংশটো মই বুজাই দিম। তাৰপিছত প্ৰশ্ন উত্তৰবিলাক আমি কেনেধৰণে হ'ব পাৰে ফাইনেল পৰীক্ষাত সেই বিষয়ে কিছু আলোচনা কৰি সম্ভাৱ্য কিছু প্ৰশ্ন উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আটাইলৈকে ধন্যবাদ জনাইছোঁ আৰু আজিলৈকে মই ইমানতে সামৰণি মাৰিছোঁ।